ক্ৰমান্বয়ে অগ্ৰসৰ হৈছে। এই আমাদের মন্ত্রীমহোদয় কুচকাওয়াজে অংশগ্রহণ করা দলসমূহ পরিদর্শন করেছে। এয়া ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে অসমৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ মহোদয়। আমাৰ অসমৰ ৰাইজৰ সহযোগিতাই ৰাজ্যখন আজি এই দুই খণ্ডত আগুৱাই দিয়াৰ প্ৰমাণ দেখুৱাব পাৰিছে। নৱপ্ৰজন্মৰ বাবে হিমা, নয়নমণি, লাভলীনা আদৰ্শৰ প্ৰতীক। আজি ৰাজ্যখনত উন্নত মানদণ্ডৰ ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ ১ লাখ স্বচ্ছভাৱে নিযুক্তি দিব পৰাটো সকলোৰে বাবে আনন্দৰ কথা। মেধাৰ ভিত্তিত এই নিযুক্তিয়ে এতিয়া ভাৰতবৰ্ষৰ দৃষ্টিত আহিবৰ কাৰণে সক্ষম হৈছে। ই দুৰ্নীতি নিৰ্মূলতো এক আদৰ্শ হিচাপে পৰিগণিত হৈছে। আকৌ প্ৰায় ৫০,০০০ নতুন নিযুক্তি আৰম্ভ কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। CM ত্ৰিপুলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে ২ লাখ যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰিব বিচৰা হৈছে। অতি সোনকালে আমি ইয়াৰ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিম। ৰাজ্যখন কিছু বছৰ আগলৈকে উদ্যোগীকৰণৰ দৃষ্টিৰ পৰা বহু যোজন আঁতৰত আছিল। অমনোযোগ ৰাজ্যখনত গঢ়ি উঠিছে, যিয়ে আমাৰ কাৰণে শুভ বতৰা। আজি অসম সঠিক দিশত আগুৱাই গৈছে। ৰাজ্যখনত স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ লগতে বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি ৰোধ কৰিবলৈ ১০ লাখ কন্যা সন্তানক সামৰি নিযুত মইনা আঁচনি গ্ৰহণে স্কুল কলেজত ছাত্ৰী বা ছাত্ৰীৰ ড্ৰপ আউটৰ সংখ্যা, বাল্য বিবাহৰ নিচিনা প্ৰথা নাইকিয়া কৰিবৰ কাৰণে নিশ্চিতভাৱে সফল হ'ব। নিযুত মইনা চৰকাৰৰ এক অভিলাষী আঁচনি। এই বছৰ আমি ২.৫ লাখ ছাত্ৰীক ইয়াত আমি সামৰিম আৰু অহা ৪টা বছৰত প্ৰায় ১০ লাখ ছাত্ৰী এই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব আৰু আমি মুঠ ১,০০০ কোটি টকা এই আঁচনিখনত ব্যয় কৰিম। ৰাজ্যখনত ইতিমধ্যে নতুন মহাবিদ্যালয় স্থাপন, চাহ বাগিচাসমূহত এই আঁচনিৰ জৰিয়তে মহিলাসকলৰ প্ৰকৃতাৰ্থক আৰ্থিক আৰু সামাজিক দিশটোৰ উন্নতি কৰিব বিচাৰিছে। প্ৰসূতি মাতৃ আৰু শিশুসকলৰ উন্নয়নৰ কাৰণেও ৰাজ্যখনত মডেল অংগনবাড়ী কেন্দ্ৰ আমি নিৰ্মাণ কৰি আছোঁ, যাৰ জৰিয়তে শিশুসকলৰ সুৰক্ষা, আমাৰ প্ৰসূতি মাতৃসকলৰ সুৰক্ষা, স্বাস্থ্য এই সকলো দিশ সামৰি চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে আৰু সামগ্ৰিকভাৱে মহিলা, শিশু, কন্যা সকলোকে সামৰি আমি অসমখনক এক নতুন অসমৰ ৰূপ দিবৰ কাৰণে আন্তৰিক প্ৰচেষ্টা জানে যে এখন ৰাজ্য যদি আগবাঢ়ি যাব লাগে তাৰ উন্নয়নৰ মানদণ্ডটো হৈছে যে অৰ্থনৈতিক উন্নতি আৰু বিকাশ। আৰু এই কথাখিনি চিন্তা কৰি যোৱা সময়ছোৱা অসমে নিৰ্ণয় আহিছিল আৰু তাৰ কাৰণে যোৱা ৩টা বছৰত ৰাজ্যখনৰ আমাৰ মুঠ জনসংখ্যাৰ
উদযাপন কৰিছোঁ।